নলবাৰীত উল্লাসৰ উদ্যোগত 3 দিনীয়াকৈ অনুষ্ঠিত যোগ কৰ্মশালা। আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষকে প্ৰদান কৰিলে প্ৰশিক্ষণ। আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষকৰ তত্বাৱধানত নলবাৰী হাজোৰ ৰোডত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা যোগ প্ৰশিক্ষণ কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে। সামাজিক সংস্থা উল্লাসৰ উদ্যোগত অনুষ্ঠিত যোগ কৰ্মশালাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও মহিলাই অংশগ্ৰহণ কৰে। কৰ্মশালাত 42 বছৰ ধৰি যোগাসনৰ লগত জড়িত নলবাৰীৰ সুসন্তান ডিব্ৰুগড় নিবাসী আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষণ খেলুৱৈ তথা বিশিষ্ট যোগ প্ৰশিক্ষক জগদীশ ভৰালীয়ে প্ৰশিক্ষণ প্ৰদান কৰে। মূলত যোগ প্ৰশিক্ষণ আৰু জুম্বাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে প্ৰশিক্ষকগৰাকীয়ে। প্ৰশিক্ষণত অংগ সঞ্চালন, প্ৰাৰ্থনা, প্ৰাণায়াম, সূক্ষ্ম ব্যায়াম, ব্ৰজাসন, ভুজংগাসন, শলভাসন, নৌকাসন, শৱাসন আদিৰ উপৰিও জুম্বাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া যে জুম্বা হৈছে সংগীতৰ সৈতে ফিটনেছৰ ধ্যান ৰখা ব্যৱস্থা, যাৰ ফলত শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হয়, যাৰ ফলত শৰীৰত ৰক্ত সঞ্চালন দৃঢ় হয় আৰু মজবুত হয়। ইপিনে ৰুমি ভট্টাচাৰ্যৰ তত্বাৱধানত উল্লাসৰ উদ্যোগত অনুষ্ঠিত হোৱা যোগ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষাৰ্থীসকলক উপকৃত কৰি তোলে। মোক উল্লাস যিটো আমাৰ যোগা আৰু জুম্বা যিটো ইয়াৰ অনুষ্ঠান, এই অনুষ্ঠানে মোক কিছুদিন আগৰ পৰা যোগাযোগ কৰি আছিলে যে যোগাসনৰ কাৰণে এটা ৱৰ্কশ্বপ কৰ্মশালা এটা কৰি দিব লাগে। মই যথেষ্ট আগ্ৰহী হৈছিলোঁ, কাৰণ মই নিজে ইয়াৰ ল'ৰা থাকোঁ মই ডিব্ৰুগড়ত, কিন্তু মই জন্মসূত্ৰে মোৰ নলবাৰীত মোৰ ঘৰ, যিহেতু ইয়াৰ অনুষ্ঠানটোত আহিব পাই মই যথেষ্ট সুখী হৈছোঁ, ভাল লাগিছে। মই যোগাসনৰ এজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ। ভাৰতবৰ্ষক মই কেইবাবাৰো প্ৰতিনিধিত্ব কৰিছোঁ ভাৰতৰ বাহিৰত, গতিকে জিলা পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মই খেলিছোঁ আৰু এতিয়ালৈকে যোৱা 42টা বছৰে মই যোগাসনৰ লগত জড়িত আছোঁ। আৰু আজি এই যোৱা 3টা দিনে মই এই উল্লাসৰ লগত জড়িত হৈ আছোঁ। বাইদেউ ৰুমি ভট্টাচাৰ্য বাইদেউক মই যথেষ্ট ধন্যবাদ জনাইছোঁ, শুভেচ্ছাও জনাইছোঁ বাইদেউ যে ইমান ধুনীয়া অনুষ্ঠান এটা চলাই আছে আৰু মোৰ নিচিনা মানুহজনক মাতি আনি ইয়াত এইখিনি সুবিধা দিয়াৰ কাৰণে, এইখিনি তেওঁলোকে শিকিব চেষ্টা কৰাৰ মোৰ পৰা মোৰ যথেষ্ট ভাল লাগিছে। ব্যুৰো ৰিপৰ্ট DA365।